মানুহটোৱে দিনটো হাজিৰা কৰি পায় 400 টকা, তাকো বস্তু যিহে দাম, বজাৰ কৰিবলৈ নাটে। কাপোৰ কিনিবলৈনো ক'ত পাৰিম, সেইকাৰণে কচুপাতকে পিন্ধিছোঁ। মোৰ ড্ৰেছযোৰ কেনেকুৱা লাগিছে জনাব দেই। বাইদেউ, আপোনাক বেয়া শব্দ নকওঁ, কিনো ক'ম। অসমৰ ৰাইজে আপোনাৰ লেখীয়া মানুহবোৰক ধুইয়ে থাকে, আকৌ নতুনকৈতো মই ধোৱাৰ প্ৰয়োজন নাই। আপোনাক এটা কথাই কওঁ, পাৰিলে আপুনি আমাৰ ঘৰলৈ আহিবচোন। মই কমেণ্টত মোৰ এড্ৰেছটো দি দিম, আহিব। আমাৰ ঘৰত বহুত ফটা কাপোৰ আছে, বহুত পুৰণা কাপোৰ আছে। আহিব, অলপ লৈ যাব। তথাপিও আপুনি কচুপাত পিন্ধি থাকিব নালাগে, দুখ লাগিছে আপোনাক দেখি। আৰু এটা বুদ্ধি মই আপোনাক দিব পাৰোঁ, আপুনি যিটো কচুপাত পিন্ধি আছে, কচুপাতে কিন্তু খজুৱায়। তাৰ বাবে আপোনাৰ এটা নতুন ভাল বুদ্ধি এটা আছে। আপোনালোকৰ ঘৰৰ ওচৰে পাঁজৰে আপুনি বস্তা পায় নহয়, ফটা বস্তা। নহ'লে আপুনি এটা কাম কৰিব পাৰে, চাৰিআলি, তিনিআলি এইবিলাকত ওলাই যাব, এইবিলাকত আপোনাৰ গেলা পচা ধেৰ বস্তা পৰি থাকে, বস্তাই পিন্ধিবচোন। তথাপিও পাৰিলে কচুপাতবোৰ নিপিন্ধিব, বেয়া লাগে বাইদেউ, বেয়া লাগে।